মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে হোৱা পানীত যেনেকৈ মই ডুবি আছিলোঁ, মই যেনেকৈ ঘূৰি আছিলোঁ, আজি মুখ্যমন্ত্ৰীও মোৰ লগতে আমি একেলগতে ফুলেশ্বৰী স্কুললৈ গুচি গ'লোঁ পানীত ডুবি। ইণ্টেৰিয়ৰ যিমানবিলাক বস্তু হৈ আছে সেইবিলাক যদি নষ্ট হৈ যোৱাটো কম্পেনচেশ্যন বা ক্ষতিপূৰণৰ ভিতৰত নপৰে, তেতিয়াহ'লে আপুনি দিয়া ক্ষতিপূৰণে আমাৰ কোনো উপকাৰ নহয়। মই মোৰ কথাখিনি ক'লোঁ, কিন্তু তেখেতে সন্মত নহ'ল। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে মোৰ সমষ্টিৰ পানবেচা পঞ্চায়তটোত আটাইতকৈ এফেক্টেড তাত গৈ তেখেতে বানপানীৰ বুজ ল'লে। দ্বিতীয় কথা, তেখেতে মোৰ লগত যাওঁতে মই যিহেতু একেখন গাড়ীতে গৈছিলোঁ, দৰিকা নদীৰ সমস্যাটো মই সম্পূৰ্ণৰূপে তেখেতক বুজাই দিবলৈ সক্ষম হ'লোঁ যে আমাৰ পানবেচা গোটেইখিনি আৰু আমাৰ কোঁৱৰপুৰ, পানবেচা চববিলাক অঞ্চল যে চেৰেকাপাৰ সেই অঞ্চলবিলাক যে আচৰা মৌজা আৰু কোঁৱৰপুৰ মৌজা, এই দুইটা মৌজা যে আচলতে আমাৰ দৰিকা নদীৰ কাৰণে সম্পূৰ্ণৰূপে ইনাণ্ডেটেড হৈ থাকে, ডুবি থাকে, সেই কথাটো মই বুজাই দিলোঁ। আৰু IITয়ে যি 34 কোটি টকাৰ প্ৰজেক্ট দিছে, সেই প্ৰজেক্টটো তেওঁ মোক কৰি দিম বুলি কৈছে প্ৰথম কথা। তো এতিয়া মই যিটো কথা ক'লোঁ তেখেতক, মূল সমস্যাটো তেখেতক যেতিয়া মই আটাইতকৈ বেছিকৈ ধন্যবাদ জনাইছোঁ যে মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেমৰ ভিতৰত নথকা গাৰ্লছ কলেজ ভিজিট আৰু আমাৰ ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুল বালিকা বিদ্যালয়, সেই দুখন ভিজিটৰ প্ৰগ্ৰেমটো তেওঁলোকৰ নাছিল। মই তেখেতক আজি ৰাতিপুৱা ৰিকুৱেষ্ট কৰিলোঁ যে আপুনি মোৰ লগত ফুলেশ্বৰী স্কুললৈ যাব লাগিব আৰু গাৰ্লছ কলেজৰ ছায়েন্স ষ্ট্ৰীমটো এবাৰ আপুনি চাই আহিব লাগিব, ছায়েন্স ডিপাৰ্টমেণ্টখিনি। তেওঁ লগে লগে সন্মতি প্ৰকাশ কৰিলে আৰু লগে লগে তেওঁ আমাৰ ডিচিক ক'লে আৰু কোৱাৰ কাৰণে আজি আটাইতকৈ আচৰিত কথা, অসমৰ ইতিহাসত চাগে প্ৰথম ঘটনা যে এজন মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে হোৱা পানীত যেনেকৈ মই ডুবি আছিলোঁ, মই যেনেকৈ ঘূৰি আছিলোঁ, আজি মুখ্যমন্ত্ৰীও মোৰ লগতে আমি একেলগতে ফুলেশ্বৰী স্কুললৈ গুচি গ'লোঁ পানীত ডুবি। সেইটো এটা খুব ভাল দিশ। অন্ততঃ মই ভাগ্যৱান বিধায়ক বুলি মই ভাবোঁ যে অন্ততঃ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক মই প্ৰকৃত যিটো সমস্যা, সেই সমস্যাত একেবাৰে ডুবি থকা অঞ্চলত ৰেড কাৰ্পেট পাৰি নহয় বা JCPৰে বোকা আঁতৰাই নহয়, যি সমস্যাটো যেনেকৈ আছে মই তেনেকৈ দেখুৱাবলৈ সক্ষম হ'ম। গতিকে অসমৰ মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ যে তেখেতে আমাৰ ফুলেশ্বৰী স্কুললৈ একদম কঁকালৰ সমান পানীত তেওঁ গুচি গৈছে, ক্লাছ ৰুম পৰীক্ষা কৰি আহিছে আৰু আমাৰ এতিয়াও গাৰ্লছ কলেজৰ, আমাৰ শিৱসাগৰ গাৰ্লছ কলেজৰ যিটো হোষ্টেল, সেই হোষ্টেলটো এতিয়াও ডুবি আছে। সেই হোষ্টেলটোৰ ভিতৰত গৈ তাৰ ৱাৰ্ডেনক মাত লগাই আহিছে। তেখেতক মই নাৱৰ গোটেই সময়খিনি, গাড়ীত যোৱাৰ গোটেই সময়খিনি, আকৌ এতিয়া খোজকাঢ়ি যোৱাৰ সময়খিনিতো, লাষ্ট গাড়ীত উঠিবৰ সময়ত য'ত ৰৈ আছিলোঁ, এতিয়া কথা পাতি আছিলোঁ, তাতো দাদা মোৰ এটাই ৰিকুৱেষ্ট, আপুনি নামানিলে সেইটো কৰি দিয়ক। বোলে কি? মই বোলো যে প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ দিয়াৰ যিটো আমাৰ দাবী বা অনুৰোধ, সেইটো আপুনি কৰক, আৰু যদি টকা নাই প্ৰথমতে 2 লাখ টকা কৰক। তেতিয়া তেখেতে মোক শেষত এটাই কথা ক'লে যে 25,000টো দি লওক, দিয়াৰ পাছত ক্ষতিপূৰণটো যাৰ যি লোকচান হৈছে সেইটো মই দিম। মই ক'লোঁ যে দাদা, এখন ঘৰৰ যে চোফাৰ ছেটটো লোকচান হৈছে সেইটো আপুনি দিব নালাগে। কৈছে সেইটোতো কোনো ব্যৱস্থা নাই। মই ক'লোঁ ফ্ৰিজটো যে নষ্ট হৈ গ'ল সেইটো আপুনি দিব নালাগে, সেইটোতো কোনো প্ৰভিজন নাই। মই ক'লোঁ যে দাদা, আমাৰ কি কয় এইটো কাৰেণ্ট নহ'লে লগোৱাটো কি বুলি কয়, ইনভাৰ্টাৰটো যে নষ্ট হ'ল সেইটো দিব নালাগে, বিচনাখন যে নষ্ট হৈ গ'ল, মেট্ৰেছটো যে নষ্ট হৈ গ'ল সেইটো দিব নালাগে। কৈছে সেইটোতো কোনো প্ৰভিজন নাই, মই অন্য কিবা কিবি ব্যৱস্থাৰে অলপ অলপ পইচা পোৱাৰ ব্যৱস্থা কৰি দিম, অন্ততঃ আটাইতকৈ এফেক্টেড পৰিয়ালবিলাকক 2 লাখ মানকৈ পোৱাৰ ব্যৱস্থা কৰি দিম। মই কৈছোঁ এইটো নহয় দাদা, যে আপুনি প্ৰত্যেকটো পৰিয়ালে যদি মানুহৰ ঘৰত বোকা সোমাই তেওঁলোকৰ চোফা ছেটটো নষ্ট হৈ যোৱাটো কম্পেনচেশ্যনৰ ভিতৰত নপৰে, ফ্ৰিজটো নষ্ট হৈ যোৱাটো, টিভিটো নষ্ট হৈ যোৱাটো, ইনভাৰ্টাৰটো নষ্ট হৈ যোৱাটো, কি কয় আপোনাৰ ডাইনিং ছেটটো নষ্ট হৈ যোৱাটো, তাৰপিছত আপোনাৰ মটৰচাইকেলখন নষ্ট হৈ যোৱাটো, গাড়ীখন নষ্ট হৈ যোৱাটো, তাৰপাছত আপোনাৰ কি কয় বিচনাখন, মেট্ৰেছখন, মানে মই কৈছোঁ যে ইণ্টেৰিয়ৰ যিমানবিলাক বস্তু হৈ আছে সেইবিলাক যদি নষ্ট হৈ যোৱাটো কম্পেনচেশ্যন বা ক্ষতিপূৰণৰ ভিতৰত নপৰে, তেতিয়াহ'লে আপুনি দিয়া ক্ষতিপূৰণে আমাৰ কোনো উপকাৰ নহয়। মই মোৰ কথাখিনি ক'লোঁ, কিন্তু তেখেতে সন্মত নহ'ল।